নহয় দেই এনেই মই শ্বুটিঙে কৰিম নে তোকে চম্ভালিম বোলে ঠাণ্ডা হ'লেও বেলেগ কথা যিহে উৎপাত তোৰ শ্বুটিং কৰি থাকোঁতে তই ক'ত সোমাবিকে ঠিক নাই দেই তোক মই চম্ভালিব নোৱাৰো তই ঘৰতে থাকিবি মোৰ পকৰ দিনে লেমটো হৈ তই নালাগে দেই ঘৰত থাকিবি শুনলি নহয় টিম্পু আইঅ কোন যায় শ্বুটিং কৰিবলৈ তোৰ লগত হা এই চিম্পু তই আৰু ক'ত নাযাৱ হয় মাহীৰৰ পিছ নেৰ মোৰো পিছ নেৰ মাৰৰ পিছ নেৰ বাপেৰৰ পিছ নেৰ হে ক'ত যাৱ তই তোৰো কাম নাই ঘৰত থাকিবি যি উৎপাত কৰ এনেই মাহীৰৰ পিছে পিছে ঘূৰি ফুৰিব নালাগে দেই তই মুকুলে যাবলৈ কোৱাচোন মাহী মুকুলে যাবলৈ কোৱা কেনেকেনো শ্বুটিং কৰে ময়ো চাম মুকুলে যাবলৈ কোৱাচোন মাহীজনীয়ে বৰ শ্বুটিং কৰিবলৈ অকলে ঘূৰি ফুৰে তইনো মোৰ পকতনো কেলে লম্বি থাক চব সময়তে তইতো ঘৰত থাকিব পাৰ মাৰ লগতে মোৰ এইবোৰ বহুত ঠাইত একে ঠাইতে মই নাথাকো নহয় এবাৰ বেলেগ এঠাইত তেনেকে ঘূৰি ফুৰিব লাগিব তোকতো মই পিছে পিছে দৌৰাই ফুৰিব নোৱাৰো নহয় এই বিহগুটি নাতিটোপা উপায় নাই দেই যোন জলৈ যায় চবৰ লগতে ওলমি দিবলৈ দিয়ে মাহীয়েকৰ লগত বাপেকৰ লগত মোৰতো পিছ নেৰেই যিকেইদিন আছে ইয়াৰ গোটেইখনকে একদম হিলাই দিছে আৰু দেই এতিয়া কেনো ডাঙৰ হ'ব আৰু মা তাক যে মোৰ পিছত যে লেটকাই নিদিবা আৰু দেই হ'লে কৈ দিছোঁ মই যে কাইলৈ শান্তি মনে মুঠতে ওলাই যাব পাৰোঁ যেনে যে কামখিনি হ'ল আৰু দেই ইমান ভাগৰ লাগিছে ঘৰটো বিচনাখন পালেহি অকণমান শান্তি আৰু এইটো টিকলাটো ক'ৰবাত শুলে চাগে মাত খা শুনা নাই নহ'লেতো তাৰ পাতত অকণমান শুবও নোৱাৰোঁ ঐ তই পালেহি নি তাত কেনেকুৱা লাগিলে ভাল লাগিলে নে শ্বুটিঙত বা পালোহিও দিনটো যে আজি ইমান কষ্ট হ'ল জেগাডোখৰ মিলাওঁতে হাইৰাণ হৈ গৈছোঁ কিছুমান স্নেহ ইমান ধুনীয়া উঠিছে পিছফালৰ বেকগ্ৰাউণ্ডটো কিছুমানৰ আকৌ ইমান বেয়া উঠিছে জেগাবোৰেই গণ্ডগোল নে কেমেৰাই গণ্ডগোল নে কিনো হ'ল জানো কিন্তু যে হ'লগৈ আৰু দেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বহুত ভাগৰ লাগিছে মোৰ বিচনাখনত কঁকালটো বনাওঁতে অকণমান শান্তি কি খালি তই কিবা এটা খাই ল'ব লাগিছিলে আকৌ মই তোলৈ মেগী অকণমান বনাই আনো দেই মোৰ ফটোবোৰ দেখোন ইমান ধুনীয়া উঠিছে ধৰিবই পৰা নাই মই নে কোনে নে বাপৰে কপি ফটো ইমান ধুনীয়া লাগিছে চুলিখিনি যে এনেকৈ হৈ গ'লে বহুত ধুনীয়া লাগিছে দেই নিজকে নিজে মই একদম ধৰিবই পৰা নাই কোন নহয় এজনী মাই গড এই কপি ফটো কোনে তুলিলে মই তাত পিছল খাই পৰোঁতেও ফটো তুলিলে এহেঁতিও যে কম নহয় দেই এই টিকলাটোৱে যদি দেখে গোটেইগাল ফটো মোৰ উৰুৱাব এইগাল বেলেগ এটা ফল্ডাৰত অতি সোনকালে মই সোমোৱাই ল'লে শান্তি পাম দেই মই মোবাইলটো দেখে কাম এটা কৰি আছোঁ প্লিজ আমনি নকৰিবি না এতিয়া যাচোন যা আগফালে যা অকণমান খেলি থাকে যা মই কাম এটা কৰি আছোঁ তাৰপিছত মোৰ ফোনটোত তই যিমান গেম খেলি থাকিবি এতিয়া অকণমান যা না আগফালে চা তোক মই ধনীকে চকলেট এটা দিম যাচোন যা এতিয়া আগফালে যা চকলেটটো বাৰু সঁচাকৈ আনি দিবনে নিদিব মাহীয়ে মাহীজনীও বৰ মিছা কথা কয় নহয় মাহীয়ে সঁচাকৈ আনি দিব লাগিব মই আগফালে খেলি আছোঁ অকণমান দেৰি পাছত অকণমান দিবাচোন মোকো ফোনটো হেৰু ছোৱালীবোৰ ক'ত যায় কি কৰে মোক নোকোৱাকৈ কোনো ঠিক নাই ক'ত যাওঁ যা তহঁতি মোকতো এবাৰ কৈ থৈ যাব পাৰ ন এইবোৰ চব তোমাৰ কাৰণে হৈছে আৰু অকণমান ছোৱালীকেইজনীক মৰম কৰি মূৰৰ ওপৰত উঠাই লৈছা এতিয়া বাপেকটোকে নগনে মানুহ বুলি ভালেই হৈছে দিয়া যি হৈছে কাইলৈ পৰহিলে যাতে ক'ৰবাত কিবা হ'লে মোক যাতে দুখ নিদিয়া মই হ'লে আজি তোমাক চব কৈ দিছোঁ দেই পাছত কিন্তু মোৰ ওপৰত যাতে দুখ নিদিয়া এতিয়া হ'লে খংটো মোৰ ওপৰতে নিজৰ মৰমৰ জীয়েককেইজনীক একো ক'ব নোৱাৰে অথনিটো সন্মুখত পাইছিলে তাইকতো আপুনি সুধিব পাৰিলেহেঁতেন ন এতিয়া মোৰ ওপৰত খং দেখুৱাইছে আপুনিয়েতো মৰম কৰি ইহঁতক মূৰৰ ওপৰত তুলিলে যি লাগে তাকে দিব কেমেৰা লাগে মোবাইল লাগে অ'ত যাওঁ ত'ত যাওঁ চবতো আপুনিয়ে মূৰৰ ওপৰত তুলিছে এতিয়া ছোৱালীয়ে যদি নোকোৱাকৈ যায় মোৰহে দুখ তোমাৰ ছোৱালী তোমাৰ কথা হা হ'ব দিয়ক তেহেঁতি বেয়া কামত ঘূৰি ফুৰা নাই আৰু কালি আপুনি ঘৰত নাছিলে কাৰণে থাকি গ'ল ক'বলৈ হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে ভালনে আজি মই বহুত দিনৰ পাছত আকৌ এটা ভিডিঅ' বনালোঁ আৰু ইমান দিন মোৰ অকণমান প্ৰব্লেমো হৈ আছিলে ভিডিঅ' বনাবলৈ পৰাও নাছিলোঁ আপোনালোকে মোৰ চেনেলটো কেনেকুৱা পাইছে প্লিজ জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই